বৰ্তমান আমি আছো চৰাইদেউ ডিষ্ট্ৰিক্টৰ অভয়পুৰত। আপোনালোকে দেখা পাইছে এখন অতি সুন্দৰ বাগান আৰু এই বাগানখনৰ মাজে মাজে এটা অতি সুন্দৰ ৰাস্তা আপোনালোকে হয়তো দেখা পাইছে। এই ৰাস্তাটো যেন দেখিছে, এই ৰাস্তাটোৰ দি আমি আগবাঢ়িম সিংলো ৱাটাৰফল। অৰ্থাৎ এই ৰাস্তাটোৰ পৰা প্ৰায় ৩-৪ কিলোমিটাৰ যোৱাৰ পিছত আমি পামগৈ সিংলো ৱাটাৰফল। গতিকে আপোনালোকে ভিডিঅ'টো আমাৰ লগত কন্টিনিউ কৰক আৰু আপোনালোকেও দেখা পাব সিংলো ৱাটাৰফলৰ সৌন্দৰ্য। এনেদৰে আমি বাগানৰ মাজে মাজে আহি আছো সিংলো ৱাটাৰফললৈ। এটা অতি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আপোনালোকে দেখা পাইছে। কেউফালে মাথো সেউজীয়া। বাগানৰ মাজে মাজে আমি এনেদৰে আহি আছো সিংলো ৱাটাৰফললৈ আৰু অলপ দূৰ যোৱাৰ পাছতে আমি সিংলো ৱাটাৰফল পামগৈ। একচুৱেলি তাত 2-3টামান ৱাটাৰফল আছে মই জনাত। এটা এই ৰাস্তাটোৰ একেবাৰে যিটো শেষ হৈছেগৈ অৰ্থাৎ মূৰত আছে, আৰু অন্য এটা অলপ বাগানৰ মাজে মাজে আকৌ অলপ দূৰ খোজ কাঢ়িব লাগে, তাৰ পাছত পামগৈ আমি। গতিকে মই আজি আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে 2টা ৱাটাৰফলেই দেখাবলৈ যত্ন কৰিম। চ' আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আৰু আপোনালোকে দেখা পাব চৰাইদেউ ডিষ্ট্ৰিক্টৰ নিচেই কাষতে, নাগালেণ্ড বৰ্ডাৰৰ কাষত এই ৱাটাৰফলটো। তো এনেদৰে বহু দূৰ অহাৰ পাছত আমি এখন দলং পালোঁ আৰু দলংখনৰ তললৈ আপোনালোকে চাওক, পানীৰ যিটো কাৰেণ্ট চাওক। আপুনি যদি বাই চান্স ইয়াত পৰে নহয়, ইয়াৰ পৰা হয়তো আপুনি 3-4 কিলোমিটাৰ পাছতে ওলাবগৈ পাৰিব। দেখা পাইছে কিমান জোৰত পানী গৈ আছে। তো ইয়াৰ পৰা আৰু বেছি দূৰ নাই চাগে, প্ৰায় আমি 500 মিটাৰমান যোৱাৰ পাছতেই আমি ৱাটাৰফলটো পাম। কাৰণ আমি আগত অলপ সুধিছিলোঁ যে ইয়াৰ পৰা ৱাটাৰফলটো কিমান দূৰ হয়। একচুৱেলি 2টা ৱাটাৰফল আছে। তো ইয়াৰ পৰা ৰাস্তাটো য'ত শেষ হৈছেগৈ সেইখিনিত এটা ৱাটাৰফল আছে, আৰু তাৰ পৰা অলপ আগেদি এটা ৰাস্তা সোমাই যায় আৰু তাৰ পৰা গৈ আৰু এটা আমি ৱাটাৰফল পাম। গতিকে আজি এই ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰক, মই আপোনালোকক 2টা ৱাটাৰফলেই দেখাবলৈ যত্ন কৰিম। আহক এতিয়া আমি আগবাঢ়োঁ। আমি প্ৰায় 3-4 কিলোমিটাৰ মেইন ৰোডৰ পৰা সোমাই আহিলোঁ এই একেটা ৰাস্তাতে, ক'তো আমি টাৰ্ণিং লোৱা নাই। তো আহি আমি প্ৰায় সিংলো ৱাটাৰফলৰ সমীপতে আছোঁ। অলপ আগতে আছে সিংলো ৱাটাৰফলটো, আমি চাউণ্ড শুনি আছোঁ। গতিকে আমি অকণমান ৰৈছোঁ, কিবা দুটামান লৈ আহিছিলোঁ লগত খাবলৈ, কাৰণ স্কুলৰ পৰা আহি মই একো খোৱা নাছিলোঁ আৰু নৱজিতো স্কুলৰ পৰা আহিছিলে, সিও একো খোৱা নাছিলে। তো আমি এইখিনিতে অলপ খাই মেলি লওঁ, তাৰপিছত আমি আগবাঢ়িম। এখন খোজকাঢ়িয়ে যাম, ওচৰতে ফ্ৰণ্টতে আছে, কাৰণ আমি বাইকখন ইয়াতে ৰাখিম এটা কথাৰ কাৰণে আমি এইখিনিতে বাইকখন ৰাখিম। আৰু আমি আৰু এটা ৱাটাৰফল আছে অলপ আগলৈ, চ' আমি সেই ৱাটাৰফলটোলৈ তো অলপ আগেদি এটা ৰাস্তা গৈছে, তো সেই ৰাস্তাটো দি আমি তালৈ যাম। তো এনেদৰে বহু দূৰ অহাৰ পাছত আমি সিংলো ৱাটাৰফলৰ প্ৰায় ওচৰত পাইছোঁহি। আপোনালোকে অলপ দেখা পাইছে, অলপ আগতেই আছে সিংলো ৱাটাৰফল। তো আপোনালোকে দেখা পাইছে পানীৰ কাৰেণ্ট কিমান স্পীডত পানীখিনি বৈ আছে। তো ইয়াতে পানীখিনি বৈ থকাই দেখিবলৈ পাইছে। আপোনালোকক মই এতিয়া বৰ্তমান মেইন ৱাটাৰফলটো য'ত আছে তালৈ লৈ যাম। এতিয়া আমি যিটো মেইন ৱাটাৰফল আছে তাত গৈ আছোঁ। তো বাগানৰ মাজে মাজে তো পাহাৰ অলপ বগাবলগীয়া হয়, আৰু অলপ দূৰ ভিতৰত সোমোৱাৰ পাছত আমি মেইন ৱাটাৰফল যিটো আছে তাত গৈ পামগৈ। বৰ্তমান আমি আছোঁহি এতিয়া সিংলো ৱাটাৰফল। বহুত দূৰ খোজকাঢ়ি অহাৰ পাছত আমি এই অকণমানি ৱাটাৰফলটো পালোঁহি। ৱাটাৰফল বুলি ক'লে ভুল হ'ব, অকণমান সৰু পানীৰ নিজৰা। ৰুমত এনেই আছিলোঁ, গুচি আহিলোঁ।